চাওক প্ৰথমতে চাওক যে 2021 চনৰ 21 এপ্ৰিল অসমৰ সংগীত জগতৰ কাৰণে অতি দুখৰ খবৰ যে উক্ত দিনটোতে কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিলে ভিতালী দাস। ভিতালী দাসক যিহেতু আপোনালোক সকলোৱে জানে আৰু সেই ভিতালী দাসৰ লগত উত্তৰ গুৱাহাটীৰ এক আৱেগিক সম্পৰ্ক আছে আৰু ইয়াৰ মূল কাৰণটো হ'ল ভিতালী দাসৰ জন্ম হৈছিলে উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত তেখেত আছিলে শ্ৰেষ্ঠ শিল্পী আছিলে আৰু তাৰ পৰৱৰ্তী সময়ত ভিতালী দাসৰ লগত উত্তৰ গুৱাহাটীৰ যিহেতু সংগীত বিশেষকৈ সাংস্কৃতিক জগতৰ যি মধুৰ সম্পৰ্ক সেই মধুৰ সম্পৰ্কৰ মাজতে ভিতালী দাস অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু এই যে ভিতালী দাস আমাৰ মাজৰ পৰা আঁতৰি গ'ল সেয়া হ'ল আমাৰ উত্তৰ গুৱাহাটীৰ কাৰণে অতি দুখৰ খবৰ যে ভিতালী দাস আমাৰ উত্তৰ গুৱাহাটীৰ কাৰণে এটা চিনাকি আছিলে। আমি য'তেই নাযাওঁ ভিতালী দাসৰ নামেদি আমি আচলতে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছিলোঁ আৰু ভিতালী দাস যিহেতু হঠাৎ আমাৰ মাজৰ পৰা অকালতে আঁতৰি গ'ল আৰু সেই সময়তে আমি এটা সংকল্প লৈছিলোঁ যে ভিতালী দাসক আমি জীয়াই ৰাখিব লাগিব। কাৰণ আমি দেখিছোঁ যে বহু শিল্পী আমাৰ মাজৰ পৰা আঁতৰি গৈছে কিন্তু আমি সময়ৰ বুকুত তেওঁলোকক পাহৰি গৈছোঁ। গতিকে আমি সকলোৱে সংকল্প লৈছিলোঁ যে ভিতালী দাসক আমি জীয়াই ৰাখিব লাগিব আৰু তাৰপিছত আমি প্ৰতিটো মৃত্যুবাৰ্ষিকী আমি গুৱাহাটী প্ৰেছ ক্লাবত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰোঁ আৰু আমি সেই সময়তে এটা ঘোষণা কৰিছিলোঁ যে ভিতালী দাসৰ নামত আমি এটা বঁটা ঘোষণা কৰিছিলোঁ আৰু প্ৰথমবাৰ আমি আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা বাইদেউক এই বঁটা প্ৰদান কৰিছিলোঁ আৰু যোৱাবাৰ আমি এই বঁটা দিছিলোঁ জুবলি বৰুৱাক, আপোনালোকে সকলোৱে জানে আৰু এইবেলি আমি এই বঁটাটো দিছোঁ আমাৰ বিমান বৰুৱাদেৱক আৰু বিমান বৰুৱাদেৱক এই বঁটাটো দিয়াৰ মূল কাৰণটোৱে হ'ল যে ভিতালী দাসৰ যি জনপ্ৰিয় গীত বহু জনপ্ৰিয় গীতৰ আঁৰত আছিলে আমাৰ বিমান বৰুৱাদেৱক। গতিকে এই আজিৰ এই পবিত্ৰ মুহূৰ্তত বিমান বৰুৱাদেৱক আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক কবি সাহিত্যিক পীতাম্বৰ দেৱগোস্বামীৰ হাতেৰে এই বঁটা প্ৰদান কৰিব পাই আমি নিজকে ধন্য মানিছোঁ। জয়জতে মই উত্তৰ গুৱাহাটীৰ সাংবাদিক সন্থা আৰু কৃষ্ণ সংগীত বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। ভিতালী দাস আচলতে মই লগ পালোঁ 96ৰ পৰা। তেতিয়া মোৰ আগত ৰঞ্জিত গগৈয়ে আমাৰ অসম গৌৰৱ ৰঞ্জিত গগৈয়ে গান গাইছিল পছোৱাত। যেতিয়া খুব সুন্দৰ শুনিলোঁ ভইচ তেতিয়া মোক ক'লে যে NK প্ৰডাকশ্যনৰ মালিকে যে তুমি ভিতালী দাসক কণ্টেক্ট কৰা। ভিতালীক আনিলোঁ প্ৰথম 96ত এটা জানমণিৰ টাইটেল ছং, যেতিয়া জানমণিৰ সৈতে জন্ম 96ত জুবিন গাৰ্গে প্ৰথম সেই গানটোৱে গাইছে বিহু। কিন্তু সেইদিনাখনেই জুবিন গাৰ্গে আৰু এটা কেছেট তাৰমানে 7টা গান গালে, প্ৰথম মোৰ তাত গাই পেলাই আহি পেলাই গালে। গতিকে তেতিয়া সেই গানটোত জুবিনৰ এগেইনষ্টে গাব পৰা ছোৱালী ভিতালী দাসেই আছিল। গতিকে ভিতালীয়ে যেতিয়াই গালে গানটো গোৱাৰ পাছত মই ক্ৰমান্বয়ে পাছৰ পৰ্যায়ত যিবিলাক জানমণি হ'ল 98ত 97টো মই কৰা নাছিলোঁ, বেলেগে কৰিছিলে, আমি গাইছিলোঁ জুবিনে মই গাইছিলোঁ। গতিকে 98ত খুব সুন্দৰ বিহু গালে তাই। 98ৰ পৰা 2013লৈকে কণ্টিনিউ জানমণি চলি আছিলে। তেতিয়ালৈকে ভিতালী তাৰমানে সৌহাত স্বৰূপ আছিলে ভিতালী আৰু অইন ছোৱালীয়ে গাব নোৱাৰা গানবিলাক ভিতালী দাসে গাইছিল। সেই গতিকে ভিতালীক মই সদায় সৰু, আজিও মোৰ তাইৰ অভাৱ মই অনুভৱ কৰোঁ যে তাই নাই, মোৰ কাৰণে দিগদাৰ হ'ব। তাৰ কাৰণে মই বহুত চিন্তা কৰি বৰ্তমান সুবাসনাই গায়, নীলাক্ষী নেওগ ইত্যাদিক তাৰমানে যোনবিলাকে হাই গাব পাৰে, তাৰমানে আচলতে আমাৰ কথাবোৰ তেনেধৰণৰ কিছুমান মিডিয়াম ৰেঞ্জৰ গানবিলাক তৰালী শৰ্মাহঁতে গায়, নিৰ্মালীয়ে গায়। গতিকে এনেকৈ হাই ৰেঞ্জত গোৱা ছোৱালী আছিলে ভিতালী দাস। গতিকে ভিতালীক আমি কোনোদিনে পাহৰিব নোৱাৰোঁ আৰু সাংবাদিক সন্থাই যিটো প্ৰচেষ্টা সদায় জীয়াই ৰাখিবলৈ, সেইটো এনেধৰণে প্ৰত্যেক বছৰে যাতে জীয়াই ৰাখে তাইৰে মই কামনা কৰিলোঁ।